এইখিনিকে গাইছোঁ, গাবলৈ কষ্ট পাইছোঁ। অশেষ ধন্যবাদ। হয়, আমি 11 বছৰ আগতে আচলতে এই 24x7 ব্যস্ত সাংবাদিকসকলক কেনেকৈ এটা দিন উদযাপনৰ কাৰণে দিব পৰা যায় তাৰ কাৰণে এই আয়োজন কৰা হৈছিলে আৰু চাওঁতে চাওঁতে 11 বছৰ পাৰ হৈ গ'ল আৰু সকলো ধৰণৰ সাংবাদিক ইয়াত জ্যেষ্ঠ কনিষ্ঠ বা ডিজিটেল প্লেটফৰ্মৰেই হওক টিভিৰ হওক বাতৰি কাকতৰ হওক সকলো ধৰণৰ সাংবাদিক সংবাদকৰ্মী আমাৰ ইয়াত জড়িত হৈ থাকে আৰু এটা দিন অন্তত 4 ঘণ্টা সময় আমি একেলগে সকলোৱে নাচোঁ ফূৰ্তি কৰোঁ আৰু পৰৱৰ্তী সময়তো এই আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। যিহেতু বিহুখন আয়োজন কৰিছে নকওঁ আজিৰ দিনটোত এটা মুকলি বিহু আয়োজন কৰিছোঁ সকলো সাংবাদিকৰ কাৰণে সকলোকে আহিবলৈ আহ্বান জনাইছোঁ কিছু সময় খন্তেক কটাই যাওক ইয়াত আনন্দ কৰক আকৌ কৰ্মক্ষেত্ৰলৈ উভতি যাবই লাগিব আচলতে সাংবাদিকসকলে আমাৰ যিসকল বিভিন্ন কৰ্মক্ষেত্ৰত থাকে সাংবাদিকসকল তেওঁলোকে বিহু হওক পূজা হওক এই ধৰণৰ উৎসৱ পাৰ্বণ কোনো ধৰণে উপভোগ কৰিব নোৱাৰে এই এটা প্ৰচেষ্টা চলোৱা হ'ল যাতে যিসকলে বিহুত ঘৰলৈ যাব নোৱাৰে আপোন গাঁওখনত গৈ বিহুৰ অনুষ্ঠান উপভোগ কৰিব নোৱাৰে সেইসকলে যাতে সেই অভাৱটো অনুভৱ কৰিব নোৱাৰে তাৰ বাবে 11 বছৰ পূৰ্বে ক্ষুদ্ৰ প্ৰয়াসেৰে এটা অনুষ্ঠান কৰা হৈছিল আৰু সেইটো অব্যাহত আছে ইয়াতে এটা দিনৰ বাবে সকলোৱে আহি উপভোগ কৰে কিন্তু এইটো কথাও ঠিক যে আজি এই অনুষ্ঠানটো কৰাৰ পিছত তেওঁলোকে আকৌ কৰ্মক্ষেত্ৰলৈ ঘূৰি যাব সেইকাৰণে আমি সীমিত সময়ৰ ভিতৰতে অনুষ্ঠানটো শেষ কৰোঁ